হয় নিশ্চিত আপুনি ইতিমধ্যে উল্লেখ কৰিছে আজি উচ্চতৰ মাধ্যমিকৰ যি চূড়ান্ত বৰ্ষৰ ফলাফল ইতিমধ্যে ঘোষণা হৈছে আৰু এই ফলাফলত বিশেষকৈ যোগীঘোপাৰ চলন্তা পৰাৰ এগৰাকী মেধাৱী ছাত্ৰী এইবেলি বিশেষকৈ আটাইকেইটা বিষয়ত লেটাৰ মাৰ্কসহ উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে আৰু সেয়া হ'ল ৰিফা চানিয়া আৰু ৰিফা চানিয়া এই মুহূৰ্তত মোৰ সৈতে উপস্থিত আছে মই পোনে পোনে জানিব বিচাৰিছোঁ ৰিফা চানিয়া তোমাৰ যি ফলাফল সেই ফলাফলক বিশেষকৈ অভিনন্দন জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ এই ফলাফল তুমি কোন স্কুলৰ পৰা পঢ়িছিলা আৰু আটাইকেইটা বিষয়ত লেটাৰ মাৰ্ক পাইছা কি বিষয়ত লেটাৰ মাৰ্ক পাইছা কোনখন বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হৈছিলা পৰীক্ষাত মই ব্ৰুকফিল্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰা পঢ়িছোঁ আৰু মোৰ গোটেইকেইটা ছাবজেক্টতে লেটাৰ আছে পল ছায়েন্স ইকনমিক্স জিঅ'গ্ৰাফী লজিক এণ্ড ফিলচফি ইংলিছ এণ্ড অল্টাৰনেটিভ ইংলিছত আৰু পাৰ্চেণ্টেজ কিমান পাইছা 92.4 এই ফলাফল কেনেধৰণৰ তুমি বিচৰা ধৰণে ফলাফল হৈছে নে না আশাত কৰি অলপ কম হ'ল না বেছি হ'ল আশা কৰাতকৈ অলপমান কম হৈছে বাৰু তথাপিও ঠিকে আছে কষ্টৰ ফলখিনি পাইছোঁ সেয়ে সুখী আৰু বিশেষকৈ ক'ব লাগিব তোমাৰ এই ফলাফলত প্ৰেৰণাৰ উৎস কি হিচাপে বিচাৰি পাইছিলা বা পঢ়া শুনা কি ধৰণে কৰিছিলা পঢ়া শুনা মানে হাৰ্ড ৱৰ্ক কৰিবই লাগিব হাৰ্ড ৱৰ্কৰ কোনো কমপ্লিমেণ্টাৰী নাই আৰু স্মাৰ্ট ৱৰ্ক লগতেতো কৰিবই লাগিব যিমানখিনি পাৰোঁ পঢ়িছোঁ আৰু স্কুলৰ পৰা বহুত হেল্প পাইছোঁ স্কুলৰ প্ৰত্যেকজন টিচাৰে বহুত হেল্প কৰিছে সকলো ফেকাল্টি আমাৰ ছায়েন্স কমাৰ্চ অকল আৰ্টছ বুলি নহয় মই যদিও আৰ্টছ ষ্ট্ৰীমৰ আছিলোঁ কিন্তু কমাৰ্চ আৰু ছায়েন্স ফেকাল্টি টিচাৰে বহুত মটিভেট কৰিছে আৰু সেইকাৰণে ছাপৰ্ট কৰিছে চ' মই স্কুলৰ আৰু দেউতাহঁতৰ কথাটো ক'বই লাগিব এট লাষ্ট দেউতা আৰু মায়েতো সদায় ছাপৰ্ট কৰিছে আৰু লগতে নিজক পাহৰিব নোৱাৰি আৰু ভগৱানকো পাহৰিব নোৱাৰি নিশ্চিতভাৱে পিতৃ আছে এই মুহূৰ্তত পিতৃয়ে ক'ব লাগিব মহাত্মা গান্ধী মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক এগৰাকী আৰু মই পিতৃ এবাদুল হুছেইন এই মুহূৰ্তত মোৰ সৈতে আছে আপোনাৰ সন্তানৰ এই ফলাফলক কেনেধৰণৰ আপুনি বিচাৰি পায় নাই প্ৰথমে মই ধন্যবাদ জনাইছোঁ আজি আৰু বিশেষকৈ মই অভিনন্দন জ্ঞাপন কৰিব বিচাৰিছোঁ যে আজি যে উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাৰ ফলাফল হৈ গৈছে গোটেই সমূহ অসমবাসী যিসকলে কৃতকাৰ্যতাৰে অৱতীৰ্ণ হৈছে মই সকলোকে এই চেনেলৰ জৰিয়তে মই ধন্যবাদ জনাইছোঁ তাৰপিছতে মোৰ ছোৱালীৰ ৰিজাল্টটোৰ মই বহুত আশা কৰিছিলোঁ আৰু আশা কৰা ধৰণে মই ৰিজাল্ট পোৱা বুলিয়ে মই ভাবিম যিহেতু 92 ছামথিং আৰু আটাইকেইটা বিষয়তে লেটাৰ মাৰ্ক পাইছে মই আচলতে ভাবিছিলোঁ মোৰ ছোৱালী যেতিয়া মেট্ৰিক পাছ কৰিছিলে তাত 84 ছামথিং আছিলে তো মই ভাবিছিলোঁ যে মই ছায়েন্স পঢ়াম কিন্তু ছোৱালী নিজে ভাবি থৈছিলে আৰ্টছ পঢ়িম বুলি গতিকে আজি তাই সফল হোৱা বুলি মই এইকাৰণে ক'ম যে গোটেইকেইটা ছাবজেক্টতে তাই লেটাৰ মাৰ্ক পাইছে গতিকে মই আনন্দিত ৰিজাল্ট লৈ নিশ্চিত পুনৰ মই ৰিফা চানিয়াতে যাব বিচাৰিছোঁ যে তোমাৰ ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ কৰিছা হয় মই এবাৰ CUET এক্সাম দিম বুলি ভাবিছোঁ আৰু চেণ্ট্ৰেল ইউনিভাৰ্চিটিত যদি চান্স পাওঁ তেন্তে মই সুখী হ'ম আৰু মই চিভিল ছাৰ্ভিচত জইন কৰিব বিচাৰিছোঁ সেই হিচাপে মই কষ্ট কৰি যাম এনেদৰে আৰু পঢ়ি যাম